বাৰবাছৰৰ প্ৰত্যেকগৰাকী দৰ্শকক গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাই আজি মই উপস্থিত আছোঁ সেই যোৰহাট জিলাৰ যোৰহাট নগৰৰ মাজমজিয়াত। যিহেতু আজি গণেশ চতুৰ্থী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলে বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে এনেদৰেই পালন কৰা দেখা পোৱা গৈছে। আৰু যিহেতু মই যোৰহাটত উপস্থিত আছোঁ, যোৰহাটৰ পুৰণা আৱৰ্ত ভৱনত উপস্থিত আছোঁ, মই প্ৰথমে মোৰ কেমেৰা পাৰ্চন সতীৰ্থক এটা দৃশ্যাংশ দেখা ল'বলৈ বিচাৰিছোঁ। এনেদৰেই সামাজিক সাংস্কৃতিক গোষ্ঠীৰ সৃষ্টি আৰু পুৰণা যোৰহাট আৱৰ্ত ভৱনৰ পথৰ ব্যৱসায়ীসকলে গণেশ চতুৰ্থী উদযাপন কৰা দেখা পোৱা গৈছে, গণেশ পূজা আয়োজন কৰা দেখা পোৱা গৈছে। আৰু যি দৃশ্যাংশ সেই দৃশ্যাংশ মই দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ কেমেৰা পাৰ্চন সতীৰ্থক। এনেদৰেই দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটৰ পুৰণা আৱৰ্ত ভৱনৰ সন্মুখত এনেদৰেই গণেশ চতুৰ্থী আয়োজন কৰা দেখা পোৱা গৈছে। মোৰ লগত এগৰাকী উদ্যোক্তা মণ্ডলী আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। প্ৰথমে দাদা আপোনাক গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে থাকিলে ধন্যবাদ। আপোনালোকৰ এই চমুযোগেৰে আমি সমগ্ৰ অসমৰ ৰাইজক আজি গণেশ পূজা চতুৰ্থী সংগ্ৰহ শুভেচ্ছা জনাইছোঁ। দৰা গামোচে সকলোৱে বিধি নাটক আৰু অসমত এটা সুন্দৰ পৰিৱেশ আহক। আৰু আমি যি সামাজিক সাংস্কৃতিক সংস্থাৰ সৃষ্টি আৰু পুৰণা ভৱনৰ বিষয়ে ব্যৱসায় সহজভাৱে যশোৰ দিবলৈ এবাৰ পূজা পালন কৰিছোঁ। দৰ্শক আমি বিধেয়কলৈ পাতিছোঁ, কিন্তু তাত আমাৰ কিছু অসুবিধাৰ বাবে আমি এবাৰ পাতিছোঁ। যথেষ্ট আমাৰ দেখিছে আমাৰ পূজাৰ বৈশিষ্ট্য হ'ল যে আমি পূজাভাগ সম্পূৰ্ণ নীতি নিয়ম পালন কৰা হৈছে, সম্পূৰ্ণ বৈদিক নিয়ম। ইয়াত কোনো আধুনিকতা বা জাক জমকতা নাথাকে আমাৰ, কিন্তু আমি সম্পূৰ্ণ যিখিনি বৈদিক নীতি নিয়ম কৰা হয় তেনে পালন কৰা হৈছে। কিমান বছৰ ধৰি পাতি আছে আপোনালোকে? এই বছৰ আমি ইয়াৰ যি আৱৰ্তন ইয়াৰ পৰা প্ৰথম, কিন্তু আমি সৃষ্টি 9 বছৰ পালন কৰি আহিছিলোঁ, কিন্তু তাত আমাৰ স্থায়ী হ'ব কাৰণে আমি এবাৰ পূজা কৰি স্থাপন কৰিছোঁ। ধন্যবাদ। এনেদৰে সম্পূৰ্ণ আধ্যাত্মিক নিয়ম পালন কৰি এনেদৰে যি সৃষ্টি সামাজিক গোষ্ঠী এনেদৰে আমাৰ যোৰহাটৰ আৱৰ্ত ভৱনত থকা অস্থায়ীভাৱে থকা যি পেণ্ডেল, সেই পেণ্ডেলত গণেশ পূজা পালন কৰা দেখা পোৱা গৈছে। আমাৰ মাজত আৰু এগৰাকী উদ্যোক্তা আছে, আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটোলৈ, আৰু প্ৰথমে আপোনাক গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমি আজি খুব সুখী অনুভৱ কৰিছোঁ সৃষ্টি 10 বছৰ সম্পূৰ্ণ এই ভাগ পূজা কৰাৰ, আৰু কিন্তু পুৰণা আৱৰ্ত ভৱনৰ পথৰ ব্যৱসায়ী হিচাপে আজি প্ৰথমবাৰ আমি এনেকৈ মুকলিকৈ আগবাঢ়ি আহিছোঁ তেখেতলোকৰ লগত একেলগে সমিল মিলি পূজা পাঠ কৰিবলৈ। খুবেই আনন্দিত অনুভৱ কৰিছোঁ। সকলোৱে সহযোগ খুব ভালেই দেখিছোঁ। ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম হৈছে। আমি আশা ৰাখিছোঁ অনাগত 2-3 দিনতো ইয়াতকৈ অধিক ভক্ত ইয়াত উপস্থিত থাকিব। 1 বজাৰ পাছৰ পৰা আমি ইয়াত খিচিৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ। অহা পৰহিলৈ এখন সাংস্কৃতিক সন্ধ্যা আমি যোজনা কৰিছোঁ। সকলোকে ইয়াৰ দ্বাৰাই নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। হয়, ধন্যবাদ থাকিল আপোনালৈ। মই চেষ্টা কৰিম আৰু এজন উদ্যোক্তা আছে, আমি তেখেতৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু দাদা আজি গণেশ চতুৰ্থী প্ৰথমতে আপোনাক টাইমৰ অসমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু 9 বছৰ ধৰি আপোনালোকে যি গণেশ চতুৰ্থী উদযাপন কৰি আহিছে, আৰু এইবাৰ কিবা ব্যতিক্ৰমী পদক্ষেপ লৈছে নেকি? হয়, আচলতে সৃষ্টি জনগোষ্ঠীৰ লগত আমাৰ পুৰণা আৱৰ্ত ভৱনৰ ব্যৱসায় সন্থাই পোনপ্ৰথমবাৰৰ কাৰণে আমি অংশগ্ৰহণ কৰিছোঁ। সৃষ্টি জনগোষ্ঠী আজি 10 বছৰৰ পৰাই আছে। আমি পোনপ্ৰথমবাৰৰ কাৰণে আমি সহযোগ কৰিছোঁ আৰু খুব আনন্দ লাগিছে। আৰু আমাৰ পূজা পাঠ আজিৰ পৰা আৰম্ভ হৈছে, দুদিনীয়া কাৰ্যসূচী, আৰু আগন্তুক দিনত আমি আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়।
এতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।